নমস্কাৰ দৰ্শকসকল, শেহতীয়াকৈ আমাৰ চুবুৰীয়া দেশ বাংলাদেশে অতি ক্ষিপ্ৰতাৰে নিজৰ সামৰিক শক্তি বৃদ্ধি কৰাত লাগি পৰিছে। তুৰস্কৰ পৰা এটাৰ পিছত আন এটা অত্যাধুনিক মাৰাত্মক অস্ত্ৰ কিনিছে বাংলাদেশে। কিন্তু হঠাতে বাংলাদেশক ইমান অস্ত্ৰ শস্ত্ৰৰ কিয় প্ৰয়োজন হ'ল বাৰু? মন কৰিবলগীয়া কথাটো হ'ল, বাংলাদেশৰ চাৰিওফালে প্ৰায় 90% সীমাই আগুৰি আছে ভাৰতে। তেনেস্থলত বাংলাদেশৰ এই বিশাল সমৰসজ্জাৰ মূল টাৰ্গেট কোন? ইয়াৰ লক্ষ্য ভাৰত নেকি? আপুনি জানি আচৰিত হ'ব যে ভাৰতৰ শত্ৰু দেশসমূহৰ সৈতেও বাংলাদেশৰ সামৰিক ঘনিষ্ঠতা ক্ৰমান্বয়ে বৃদ্ধি পাবলৈ ধৰিছে। আজিৰ এই ভিডিঅ'টোত আমি বিশ্লেষণ কৰিম বাংলাদেশৰ এই সামৰিক প্ৰস্তুতিৰ আঁৰৰ ৰহস্য আৰু ভাৰতৰ নিৰাপত্তাৰ বাবে কিমান ডাঙৰ ভাবুকি হ'ব পাৰে। শেষলৈকে চাব, কাৰণ শেষৰ তথ্যখিনিয়ে আপোনাক সম্পূৰ্ণ আচৰিত কৰি তুলিব। প্ৰথমে জানো আহক, বাংলাদেশে তুৰস্কৰ পৰানো কি কিনিছে। বাংলাদেশে তুৰস্কৰ পৰা ক্ৰয় কৰিছে বিশ্ববিখ্যাত বাইৰেক্টাৰ TB2 ড্ৰোন, যিয়ে ইউক্ৰেইন যুদ্ধ আৰু আজাৰবাইজান আৰ্মেনিয়া যুদ্ধত নিজৰ সংহাৰী ৰূপ দেখুৱাই থৈছে। ইয়াৰ উপৰিও আছে TRG-300 টিগাৰ মাল্টিপল লঞ্চ ৰকেট চিষ্টেম, যিয়ে 120 কিলোমিটাৰ দূৰত্বলৈ নিখুঁতভাৱে আঘাত হানিব পাৰে। লগতে আছে অত্যাধুনিক এয়াৰ ডিফেন্স ৰাডাৰ আৰু কমাণ্ড ভেহিকল। প্ৰশ্ন হয়, ভাৰতৰ সীমান্তৰ ইমান কাষত ইমান শক্তিশালী ড্ৰোন আৰু দীৰ্ঘ দূৰত্বৰ ৰকেট মোতায়েন কৰি বাংলাদেশে কাৰ ওপৰত চকু ৰাখিব খুজিছে? আটাইতকৈ চিন্তাজনক কথাটো হ'ল তুৰস্কৰ ভূমিকা। তুৰস্কৰ সদায় কাশ্মীৰ প্ৰসংগত আন্তঃৰাষ্ট্ৰীয় মঞ্চত মুকলিকৈ ভাৰতৰ বিৰোধিতা কৰি পাকিস্তানৰ পক্ষ লৈ আহিছে। কিছুদিন পূৰ্বে তুৰস্ক, পাকিস্তান আৰু চৌদি আৰবৰ মাজত এক প্ৰকাৰৰ নাটো সদৃশ এক সামৰিক মিত্ৰতা গঢ়ি উঠাৰ চৰ্চা চলিছে, য'ত ড্ৰোন আৰু হাইপাৰছনিক মিছাইল প্ৰযুক্তি শ্বেয়াৰ কৰাৰ কথা কোৱা হৈছে। এতিয়া যদি এই ভাৰত বিৰোধী অক্ষ বা গোটত বাংলাদেশো চামিল হৈ পৰে, তেন্তে কি হ'ব পাৰে? ভাৰতে পূব আৰু পশ্চিম দুয়োটা সীমান্তৰ পৰা একেলগে এক বৃহৎ প্ৰত্যাহ্বানৰ মুখামুখি হ'ব লগা হ'ব পাৰে। কেৱল সামৰিক শক্তিয়ে নহয়, বাংলাদেশৰ আভ্যন্তৰীণ ৰাজনীতি আৰু সমাজতো মাজে মাজে তীব্ৰ ভাৰত বিৰোধী মন্তব্য শুনা যায়। একাংশ ৰাজনৈতিক শক্তিয়ে জনসাধাৰণৰ মনত ভাৰতৰ প্ৰতি বিদ্বেষ ভাৱ জগাই তুলিবলৈ চেষ্টা কৰে। সীমান্তত অনুপ্ৰৱেশক লৈ চলা পুছবেগ আৰু পুচিন বিতৰ্ক, কাটাতাৰৰ বেৰ কাটাৰ ঘটনা আৰু BSFৰ বিৰুদ্ধে কৰা প্ৰচাৰে দুই দেশৰ সম্পৰ্কত মাজে মাজে তিক্ততা আনে। এই উগ্ৰপন্থী বা ভাৰত বিৰোধী শক্তিসমূহে যেতিয়া বাংলাদেশৰ এই নতুন সামৰিক শক্তিক নিজৰ স্বাৰ্থত ব্যৱহাৰ কৰাৰ ভাবুকি দিয়ে, তেতিয়া স্বাভাৱিকতে এজন সাধাৰণ ভাৰতীয়ৰ মনত শংকা উপজাটো স্বাভাৱিক। কিন্তু দৰ্শকসকল, এতিয়া আহক আটাইতকৈ গুৰুত্বপূৰ্ণ প্ৰকৃত সত্যটোলৈ। এই সমৰসজ্জা সঁচাকৈয়ে ভাৰতৰ বিৰুদ্ধে নেকি? যদি আমি কূটনৈতিক আৰু সামৰিক দৃষ্টিকোণৰ পৰা চাওঁ, তেন্তে তেনে কোনো আশংকাৰ কাৰণ নাই। কিয় জানেনে? প্ৰথমতে, যিকোনো সাৰ্বভৌম দেশৰ নিজৰ সুৰক্ষা সুনিশ্চিত কৰাৰ অধিকাৰ আছে, বাংলাদেশৰো আছে। বাংলাদেশৰ কেৱল ভাৰতৰ লগতে নহয়, ম্যানমাৰৰ সৈতেও সীমান্ত আছে। ৰোহিংগা সংকট আৰু ম্যানমাৰৰ সামৰিক জুণ্টা চৰকাৰৰ আক্ৰমণাত্মক স্থিতিৰ বাবে বাংলাদেশে নিজৰ আকাশী আৰু জলসীমা সুৰক্ষিত কৰিবলগীয়া হৈছে। তুৰস্ক অৰ্থাৎ তুৰ্কীৰ ড্ৰোন আৰু ৰকেট আচলতে ম্যানমাৰ সীমান্তৰ প্ৰত্যাহ্বানৰ বাবেহে বেছি প্ৰয়োজনীয় তেওঁলোকৰ বাবে। দ্বিতীয়তে, সামৰিক শক্তিৰ ভাৰসাম্য। ভাৰতৰ সামৰিক বাজেট, প্ৰযুক্তি আৰু নিউক্লিয়াৰ শক্তি বাংলাদেশতকৈ বহুত গুণে বেছি। বাংলাদেশে খুব ভালকৈ জানে যে ভাৰতৰ সৈতে কোনো ধৰণৰ সামৰিক সংঘাত তেওঁলোকৰ নিজৰ অৰ্থনীতিৰ বাবে ধ্বংসাত্মক হ'ব। তদুপৰি বাংলাদেশৰ অৰ্থনীতি আৰু বাণিজ্য বহু পৰিমাণে ভাৰতৰ ওপৰত নিৰ্ভৰশীল। কট্টৰপন্থী শক্তিসমূহে মাজে মাজে চেষ্টা কৰিলেও বাংলাদেশ চৰকাৰে সদায় ভাৰতৰ নিৰাপত্তাৰ প্ৰতি লক্ষ্য ৰাখিহে আৰু নিজৰ মাটি ভাৰত বিৰোধী কাৰ্যকলাপৰ বাবে ব্যৱহাৰ কৰিবলৈ দিয়া নাই। গতিকে বাংলাদেশৰ এই সমৰসজ্জাক লৈ ভাৰতে সষ্টম হৈ থকাটো প্ৰয়োজনীয় যদিও ইয়াক লৈ আতংকিত হোৱাৰ কোনো কাৰণ নাই। ই এক স্বাভাৱিক সামৰিক আধুনিকীকৰণ প্ৰক্ৰিয়াহে। আপোনাৰ কি ধাৰণা? বাংলাদেশৰ এই নতুন সামৰিক শক্তিয়ে ভৱিষ্যতে ভাৰতৰ সৈতে থকা সম্পৰ্কত কিবা প্ৰভাৱ পেলাব পাৰিব নেকি? আপোনাৰ মতামত তলৰ কমেণ্ট বক্সত নিশ্চয় লিখিব। ভিডিঅ'টো ভাল লাগিলে লাইক আৰু শ্বেয়াৰ কৰি দিব। এনেকুৱা ভূ ৰাজনৈতিক বিশ্লেষণ চাই থাকিবলৈ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আজিলৈ এৰিছোঁ। ভালে থাকক, কুশলে থাকক। ধন্যবাদ।